এইটো ভিডিঅ' হৈছে সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিব আৰু ভাবি আছে ভাল এটা ৰিজাল্ট কৰিম। এই ছয়টা ছাবজেক্টৰ ভিতৰত কিন্তু অলপ ছাত্ৰ ছাত্ৰীসকলে অলপ টান পায় মেথছটো, মানে গণিত বিষয়টো অলপ টান পায়। গতিকে এই গণিত বিষয়টোত তোমালোকে কেনেকৈ অলপ ভাল নাম্বাৰ লৈ পাছ কৰিব পাৰিবা, যিসকলে ভাবি আছে মই লেটাৰ ল'ম কেনেকৈ লেটাৰটো ল'ব পাৰিবা, আৰু যিসকলে ভাবি আছে মোৰ কাৰণে বহুত এটা কঠোৰ কাম হৈ গৈছে, এইটো পাছ কৰা অসম্ভৱ হৈ গৈছে, গতিকে তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' হয়। গতিকে যিহেতু আমাৰ তাত বেছি দিন নাই, মাত্ৰ জানুৱাৰী মাহটো আছে, গতিকে এই জানুৱাৰী মাহটোত তোমালোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰিবা। যিহেতু আমাৰ মেথছত 14টা লেচন আছে, এই 14টা লেচনত যিসকলে ছাত্ৰ ছাত্ৰী ভাবি আছে যে মোৰ কাৰণে অসম্ভৱ হৈছে পৰীক্ষাত পাছ কৰাৰ এই মেথছত, গতিকে সেইজন ছাত্ৰ ছাত্ৰীয়ে কি কৰিবা, 14টা লেচনৰ ভিতৰত যিকোনো 8টা লেচন যদি তোমালোকে কমপ্লিট কৰা তাৰপিছত তোমালোকে পাছ কৰিব পাৰিবা। এই ইজি লেচনবিলাক ল'লে হ'ল, যেনেকুৱা ধৰণৰ পৰিসংখ্যা আছে, সম্ভাৱিতা আছে, প্ৰথম 1-2টা লেচন আছে, দ্বিঘাত সমীকৰণ, একেবাৰে সহজ যিবিলাক লেচন হয়, এই লেচনবিলাকৰ পৰা তোমালোকে 8টামান লেচন যদি কমপ্লিট কৰা তাৰপিছত ধুনীয়াকৈ ইজিলি পাছ কৰিব পাৰিবা, কোনো টেনশ্যনে নাই। আৰু যিসকল ছাত্ৰ ছাত্ৰী ভাবি আছে যে মই লেটাৰ ল'ম, গতিকে লেটাৰ ল'ব যিসকল ছাত্ৰ ছাত্ৰী ভাবি আছে তেওঁলোকে কি কৰিবা, 14টা লেচন আছে, 14টা লেচন টাৰ্গেট ল'ব লাগিব যে এই মাহটোত মোৰ এনেকুৱা ধৰণৰ প্ৰেক্টিছ কৰিম যাতে মোৰ এই কিতাপৰ ভিতৰত কোনো ধৰণৰ ডাউট নাথাকে। আৰু যদি কিবা ডাউট থাকে তেনেহ'লে এই মাহটোৰ আগতে, পৰীক্ষাৰ আগতে মই কি কৰিম, সেই শিক্ষকজনৰ লগত মই ডাউটবিলাক কমপ্লিট কৰিম, যিজন শিক্ষকে তোমালোকক পঢ়াই আছে। গতিকে মেথছৰ শিক্ষক যিজনে পঢ়াই আছে তেওঁৰ লগত তোমালোকে যিবোৰ ডাউট হয় সেইবিলাক ডাউটবিলাক তোমালোকে কমপ্লিট কৰি ল'বা, ক্লিয়াৰ কৰি ল'বা, যাতে তোমালোকৰ ডাউটবিলাক আৰু নাথাকে। আৰু লেটাৰ পাবৰ হ'লে একেবাৰে ইজি হয়, কাৰণ 14টা লেচন আছে, এই 14টা লেচনৰ ভিতৰত তোমালোকে ভালকৈ যদি প্ৰেক্টিছ কৰা, যেনে কথা 14টা লেচন আছে, যদি এদিনো যদি সময় লোৱা যে এটা লেচন মই এদিন কমপ্লিট কৰিম, তেনেহ'লে 14 দিন হৈ আছে, তেনেহ'লে এটা কিতাপ মাহত 2বাৰ কমপ্লিট হৈ আছে। তোমালোকে যদি টাৰ্গেট ল'ব পাৰা যে মই এটা কিতাপ 7 দিনত কমপ্লিট কৰিম, তেনেহ'লে তুমি 1 মাহৰ ভিতৰত 4বাৰ কমপ্লিট কৰিব পাৰিবা এই অংকৰ কিতাপটো। আৰু 4বাৰ যদি তুমি কমপ্লিট কৰিব পাৰা, তুমি একবাৰ নিজকে ভাবি চাবা যে কিমানখিনি আগুৱাই গৈছা তুমি। গতিকে যদি 4বাৰ কমপ্লিট কৰিবা তেনেহ'লে লেটাৰ 100% মোৰ হিচাপত আহিব আৰু তোমাৰ। আৰু এতিয়া যিসকল ছাত্ৰ ছাত্ৰী দুৰ্বল আৰু লেটাৰ পাবলৈ ভাবি আছে তেওঁলোকৰ কাৰণে এটা উপদেশ লাষ্টত, যে অংকটো এনেকুৱাকৈ প্ৰেক্টিছ কৰিবা, কনচেপ্ট ৱাইজ প্ৰেক্টিছ কৰিবা। এইটো নহয় যে মই এটা ধৰি লওক 1 নম্বৰৰ কুৱেশ্যন এটা চলিউশ্যনটো কৰি আছোঁ, সমাধান কৰি আছোঁ, এইটোকে কৰি আছোঁ, এইটো নহয়। এনেকুৱা হ'ব লাগে যে এনেকুৱা ধৰণৰ অংক আহিলে যাতে মই কৰিব পাৰোঁ, কনচেপ্টটো যাতে ক্লিয়াৰ থাকে। যেনেকুৱা ধৰণৰ বৃত্ত সম্বন্ধীয় কালি এটা আছে, এতিয়া বৃত্ত সম্বন্ধীয় কালিটোত আমাৰ বিভিন্ন ধৰণৰ অংক আছে, সেই অংকবিলাক কৰিলেই নহ'ব। সেই অংকৰ ভিতৰত যিবিলাক প্ৰথমে আমি জানিব লাগিব যে চিত্ৰটো কেনেকৈ, এই এটা কুৱেশ্যনটো দিলে সেই কুৱেশ্যনটোৰ পৰা আমি চিত্ৰটো কেনেকৈ বনাম, তাৰে ভিতৰত যিবিলাক কোণ দিয়া থাকিব, সেই 30 ডিগ্ৰী কোণত যদি 45 ডিগ্ৰী দিয়া থাকে কেনেকৈ লিখিম। গতিকে কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব। কনচেপ্টটো ক্লিয়াৰ হ'লে তোমালোকে বেলেগ বেলেগ ধৰণৰ অংক, যিধৰণৰ অংক দিয়ে তোমালোকে কৰিব পাৰিবা। আৰু দ্বিতীয় নম্বৰ কথাটো হৈছে যে তোমালোকে এইখিনি, যিহেতু আমাৰ এই মাহটোৱে লাষ্ট হৈছে, গতিকে এই মাহটো লাষ্ট কাৰণে তোমালোকে অৱহেলা নকৰিবা। এই মাহটো 14টা লেচন আছে, ভেৰি ইজি হয়, একেবাৰে ইজি হয়। ইচ্ছা কৰিলে লেটাৰ পোৱা যায়, গতিকে জাষ্ট তোমালোকৰ পিকআপৰ ওপৰত, মানে তোমালোকে কিমানখিনি তোমালোকে টাইম দিছা সেইখিনিৰ ওপৰতে ডিপেণ্ড কৰিব, তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব। আৰু তোমালোকৰ মাষ্টৰৰ লগত, শিক্ষকৰ লগত জাষ্ট থাকিলে হ'ল, যিখিনি ডাউট আছে সেইখিনি ডাউটবিলাক ক্লিয়াৰ কৰি থাকিলে হ'ল, বা জানুৱাৰী মাহটোত কমপ্লিট হৈ যাব। গতিকে এই মাহটোত তোমালোকে মানে এনেকুৱাকৈ প্ৰেক্টিছ কৰা, যাতে মই মাজতে অলপ ক'লোঁ যে এনেকুৱাকৈ প্ৰেক্টিছ কৰা যাতে তোমালোকে এই মাহটোৰ ভিতৰত এই কিতাপটো 4বাৰ কৰি কমপ্লিট কৰিব পাৰা। তেতিয়াহ'লে তোমালোকে লেটাৰটো পাবলৈ সক্ষম হ'বা। আৰু MCQটো কি হয়, MCQ যিটো আহিব, MCQটো কনচেপ্টৰ ওপৰতে আহিব। এইটো নহয় যে তুমি অংক কৰিলা, তাৰপৰা এই অংকৰ পৰাই
এম চি কিউ আহিব সেইটো নহয়, তোমাৰ মানে লেচনটোৰ পৰা অংকটো আহিব, এম চি কিউটো আহিব। কেনেকুৱা ধৰণৰ, মই যে অলপ আগতে ক'লো ধৰ পৃষ্ঠাকালী আয়তন আছে, পৃষ্ঠাকালী আয়তনৰ ভিতৰত যিবিলাক চিত্ৰ আছে, যদি চিত্ৰ তুমি এবাৰ বুজি লোৱা তেনেহ'লে তোমাৰ তাৰ পৰা এম চি কিউ আহিব। বৃত্ত সম্বন্ধীয় গ'লে তাৰ পৰা এম চি কিউ আহিব। ত্ৰিকোণমিতি কেনেকৈ ওলায়, সেই ত্ৰিকোণমিতিৰ টেবুল শ্বীটটো যে আছে, তুমি কেনেকৈ সেইটো বস্তু ট্ৰিকবিলাক জানি ল'বা যে কেনেকৈ ধৰণৰ সেইবিলাক ওলায়, যে চাইন 0° মানটো কেনেকৈ, চাইন 90° মান কেনেকৈ ওলায়। গতিকে এইবিলাক বস্তু যদি তুমি কনচেপ্টটো ক্লিয়াৰ থাকে বা জানি লোৱা, তেনেহ'লে তুমি কিন্তু তাৰ পৰাই তোমাৰ এম চি কিউবিলাক আহি থাকিব। আৰু এম চি কিউৰ যিবিলাক কিতাপ আছে, এম চি কিউৰ কিতাপবিলাক চালে হ'ল। গতিকে এম চি কিউৰ অবজেক্টিভ এই দুটা ভেৰি ইজি হয় মোৰ কাৰণে, যদি তোমালোকে ভালকৈ প্ৰেক্টিছ কৰি আছা। আৰু যিসকল ছাত্ৰ ছাত্ৰী লেটাৰ পায় তেওঁলোকে বেছি নপঢ়ে, তেওঁলোকে জাষ্ট মানে কনচেপ্টটো ক্লিয়াৰ কৰে আৰু অংকবিলাক কৰি যায়, প্ৰেক্টিছ কৰি যায়, বাছ আৰু একো নকৰে। ইমান মানে নাৰ্ভাছ নহয় আৰু। গতিকে বেছি একো নকওঁ, গতিকে যিহেতু জানুৱাৰী মাহটো আছে, নাৰ্ভাছ নহ'লে হ'ল, ভালকৈ প্ৰেক্টিছ কৰি গ'লে হ'ল, ছাৰৰ কথা শুনিলে হ'ল, সময় দিলে হ'ল। মোবাইলটো যদি কোনোবাই ইউজ কৰে তেনেহ'লে মোবাইলটো ইউজ নকৰিলে হ'ল, বাছ এইখিনিয়ে এডভাইচ থাকিল। গতিকে আশা কৰিম ভালকৈ পঢ়িবা। ধন্যবাদ।